জুবিন গাৰ্গৰ যিটো অপমৃত্যু অস্বাভাৱিক মৃত্যু যিটো মুখ্যমন্ত্ৰীয়ে হত্যা বুলি ক'লে এই হত্যাৰ ক্ষেত্ৰত যিটো তদন্ত সেইখিনিত আমি একেবাৰে সন্তুষ্ট নহয় এই গোটেইবিলাক আছে কিন্তু আপুনি জানেই যে মাত্ৰ 5 দিনৰ কাৰণে বিধানসভা অনুষ্ঠিত কৰিছে আমি কৈছিলোঁ 10 দিনমান দিয়ক আমাৰ বহুত কথা আছে যেহেতু যোৱা 10 বছৰৰ তেওঁলোকৰ জবাবদিহিও কৰিব লগা আছে কিন্তু এই ক্ষেত্ৰত আমি কোনখিনি ইস্যু ল'ব পাৰিম মই এতিয়াও নিশ্চিত নহয় আমাৰ বৈঠক বহিব বৈঠকৰ পিছত আপোনালোকক চূড়ান্তভাৱে ক'ব পাৰিম কিন্তু মূল কথা কেইটামান কৈ দিছোঁ শিক্ষা বিভাগৰ এতিয়া বহুত ল'ৰা ছোৱালীয়ে মই দেখা পাওঁ যে নন প্ৰভিঞ্চিয়েলাইজ স্কুলত শিক্ষা দীক্ষা গ্ৰহণ কৰি আছে ৰাইট টু এডুকেশ্যন অনুসৰি শিক্ষানুষ্ঠানৰ পৰিকাঠামো সম্পূৰ্ণ হ'ব লাগে কিন্তু এতিয়াও দুজনীয়া শিক্ষক এতিয়াও এজনীয়া শিক্ষকৰ স্কুল আছে আৰু শ্ৰেণী কোঠাৰ অভাৱৰ বাবে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনে দ্বিতীয় শ্ৰেণীৰ যেতিয়া শুনে এখন কাণেদি তেওঁক পঢ়াই থাকে দ্বিতীয় শ্ৰেণী তেওঁ মাজত বহে যদি তেওঁৰ বাওঁ কাণৰ ফালে যদি প্ৰথম শ্ৰেণী আছে সেইখিনিও শুনিব লাগে আৰু তৃতীয় শ্ৰেণী যদি আছে তেওঁ সোঁফালে তিনিটা শ্ৰেণীৰ একেলগে কথাখিনি শুনাৰ পিছত তেওঁ মগজুত কেনেকুৱা প্ৰতিক্ৰিয়া কৰে ভাবকচোন শিক্ষাৰ মানদণ্ড অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ যে এই মানে দুৰ্দশা এইবিলাকত চৰকাৰী ষড়যন্ত্ৰ এই গোটেইবিলাকো আলোচনা কৰিব লগা কিন্তু আমি কিমান পাৰিম মই ক'ব নোৱাৰোঁ বিধানসভাৰ অধিৱেশনলৈ অসমৰ ৰাইজে মই ক'বলৈ গ'লে চৰকাৰৰ উত্তৰটো আহে এনেকুৱা যে বিবেচনা কৰা হ'ব পুঁজি সাপেক্ষে কামখিনি কৰা হ'ব তাতকৈ ভাল উত্তৰ নিদিয়ে কিন্তু পূৰ্বতে বিধানসভাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি ৰাইজৰ বহুত গভীৰ আস্থা আছিল পূৰ্বতে মন্ত্ৰী মহোদয়ে বিধানসভাত কিবা উত্তৰ দিয়াৰ আগত তেখেতৰ বিভাগৰ সচিবকে আদি কৰি সকলোৱে তেখেতক সহায় কৰিবলৈ আৰু প্ৰকৃত কথাখিনি ক'বলৈ মজুত হৈ থাকে আজিকালি না বিধানসভাৰ ভিতৰত মন্ত্ৰীৰ উপস্থিতি দেখা যায় স্পিকাৰ ডেপুটি স্পিকাৰ তেওঁলোকক বেল বজাই স্লিপ পঠাই মাতিব লগা হয় আৰু না তেওঁলোকে বিষয়াসকল যদিও এতিয়া বিষয়া যথেষ্ট আছে মানে বৰমূৰীয়া যথেষ্ট বেছি তেওঁলোকৰ উপস্থিতি দেখা যায় সেই গতিকে বিধানসভাৰ প্ৰতি ৰাইজৰ বহুত আশা আৰু প্ৰত্যাশা থাকে আপোনালোকে মন কৰিব এইকেইদিন অসমত মূল বিভিন্ন বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলেহে মানে চৰকাৰখন চলাই ৰাখিছে সেয়া লাগে পঞ্চায়ত বিভাগৰ হওক গ্ৰাম উন্নয়ন পঞ্চায়ত অথবা স্বাস্থ্য খণ্ডত হওক শিক্ষা খণ্ডত হওক বা যিকোনো বিজুলী খণ্ডত হওক এই গোটেইবিলাকৰ কিন্তু চাকৰিবিলাক নিয়মীকৰণ হোৱা নাই যদিও অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আনকি মুঠ কৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে বছৰকত 5 লাখ মানকৈ চাকৰি দিম বুলি কৈছিল এতিয়াতো সেইখিনি ফুটুকাৰ ফেন হ'ল সেই গতিকে ৰাইজৰ সেই আশা আকাংক্ষাখিনি আমাৰ ওপৰত হেঁচা আছে শিক্ষা বিভাগৰ সমস্যাখিনিৰ বিষয়লৈ ক'বলগীয়া হৈ আছে উচ্ছেদৰ বিষয়ে ক'বলগীয়া হৈ আছে 6 জনজাতিৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোলৈ ক'ব লগা আছে আদানীক যে আমাৰ মাটি সম্পত্তিবিলাক দি থকা হৈছে সেই বিষয়ত ক'ব লগা আছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত খিলঞ্জীয়া মানুহৰ মাটি কিনা বেচাৰ ওপৰত অসম চৰকাৰে বাধা দি আদানী এৰো চিটিখন যে কৰিব বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ